সম্ভাৱিতা অধ্যায় 15 অনুকূলনী 15.1 17 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম 17 নম্বৰ দুটা কুৱেশ্যন আছে চাই লোৱা কুৱেশ্যনখিনি এক নম্বৰত আছে 20টা বাল্বৰ টোপোলা এটা 4টা বাল্ব বেয়া টোপোলাটোৰ পৰা এটা বাল্ব জাৰিকভাৱে লোৱা হ'ল বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কি প্ৰথমে আমি এক নম্বৰটো কৰি লম তাৰপিছত দুই নম্বৰটো কি কৈছে ধৰা হ'ল একত টনা বাল্বটো বেয়া নহয় আৰু ইয়াক পুন স্থাপন কৰা নহল এতিয়া বাকিখিনিৰ পৰা এটা বাল্ব টনা হ'ল এটা বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা ইয়াত প্ৰশ্নটো চোৱা ইয়াত মুঠ বাল্ব কিমান আছে 20টা আৰু 4টা বাল্ব বেয়া হোৱাৰ সম্ভাৱিতা মুখতে ওলাই আছে কিমান 4/20 মানে 1/5 আকৌ দুই নম্বৰত কি কৈছে এটা বাল্ব আমি এই 20টাৰ পৰা উলিয়াই দিলো তেনেহলে আমাৰ কেইটা বাল্ব থাকিলে আমাৰ 19টা তেন্তে বেয়া নোহোৱাটো আমাৰ কি কৈছে টোটাল আমাৰ 19টা হৈ গ'ল এতিয়া 4টা বাল্ব বেয়া আছিলে তোমাৰ বেয়া নোহোৱা মানে আমাৰ ভাল বাল্বটো ওলাব লাগে তেন্তে 4টা বেয়া হয় তেন্তে ভালটো কিমান হ'বগে আমাৰ 19ৰ পৰা 4 গ'লে আমাৰ 15 তেনেহলে কিমান হবে এনসাৰটো 15/19 মুখতে আমি উলিয়াব পাৰো তেনেকে এতিয়া চোৱা আমি কেনেদৰে কৰো এতিয়া আমাক কি দিয়া আছে এক নম্বৰটো কৈ লম মুঠ বাল্ব কিমান 20টা বেয়া কিমান আছে আমাৰ 4টা এতিয়া তোমালোকক কি ওলাব দিছে পি বেয়া বাল্ব হোৱাৰ সম্ভাৱিতা এতিয়া বেয়া আমাৰ কি 4 টোটাল কিমান আছে 20 4 ৰে 20ক কিমান 5 তেন্তে 1/5 এইটোৱে আমাৰ এনসাৰ এতিয়া নেক্সট দুই নম্বৰটো আমাক কি কৈছে এই 20টা বাল্বৰ পৰা এটা বাল্ব আমি টানি আনিলো কি কৈছে 20টা বাল্ব পৰা এটা বাল্ব টনা হল টানি আনিলে তেতিয়া কিমান তেতিয়া মুঠ বাল্ব কিমান থাকিলেগে আমাৰ 20 - 1 কিমান 19 তেনেহলে আমাক বেয়া নোহোৱা বুলি কৈছে বেয়া নোহোৱা মানে ভাল আৰু বেয়া নোহোৱা কিমান হ'ব আমাৰ বেয়া নোহোৱা বাল্ব 19 - 4 কাৰণ 4টা আমাৰ ভাল আছিলে 19 - 4 কিমান আমাৰ 15 হ'ল এতিয়া কাৰ সম্ভাৱিতা ওলাব কৈছে আমাক পি বেয়া নোহোৱা বাল্ব মানে ভাল ভাব আৰু টোটাল কিমান 19 আৰু বেয়া নোহোৱাটো কেইটা আছিল আমাৰ 15 এইটোৱে আমাৰ এনসাৰ ইয়াৰ এটা নেক্সট প্ৰশ্নটো চোৱা ইয়াৰ নেক্সট 18 নম্বৰ প্ৰশ্নটো চোৱা এটা বাকচত 1 পৰা 90 নম্বৰ দি যোৱা 90খন ডিস্ক তাল আছে যদি এখন থাল জাতিস্ভাৱে বাকচৰ পৰা টনা হয় তেন্তে ইয়াত এক নম্বৰত এটা দুটা অংকৰ সংখ্যা আৰু দুই নম্বৰ এটা পূৰ্ণবৰ্গ সংখ্যা আৰু তিন নম্বৰটো 5ৰে হৰণ যোৱা এটা সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা উলিয়াব কৈছে এতিয়া আমাৰ মুঠ কিমান 1 পৰা 90 লৈ আমাৰ মুঠ নম্বৰ কিমান হ'ব মুঠ নম্বৰ বা মুঠ থাল আৰু মুঠ নম্বৰ 90 আৰু ইয়াত চোৱা এক নম্বৰটোত কি আছে এটা দুটা অংকৰ সংখ্যা দুটা অংকৰ মানে 10ৰ পৰা 10 11 90 লৈ কেইটা হয় দুটা অংকৰ সংখ্যা কিমান যিটো ওলাব দিছে এটোকে লিখিম আমি 81 টা হ'ব আৰু এটা পূৰ্ণবৰ্গ সংখ্যা এটা পূৰ্ণবৰ্গ সংখ্যা কিমান হ'ব আমাৰ 9টা হ'ব আমাৰ পূৰ্ণবৰ্গ আমাৰ যেনেকৈ যাক আমি বৰ্গমূল ল'ব পাৰোঁ 1 4 9 তেনেকৈ কেইটা আমাৰ 90 লৈকে কেইটা আছে আমাৰ 9টা আকৌ 5ৰে হৰণ যোৱা কেইটা আছে আমাৰ 18টা আছে যেনে 5ৰে 5 × 5 10 15 20 তেনে 90 লৈ হিচাপ কৰিবা কেইটা হয় আমাৰ 18টা হয় এতিয়া আমাৰ এইখিনি সম্ভাৱিতা ওলাব লাগে পি এক নম্বৰটো
দুটা অংকৰ সংখ্যাৰ সম্ভাৱিতা টোটাল কিমান 90 আৰু কেইটা আছে দুটা অংকৰ অংক আমাৰ 81 এইটো 9ৰে 9 9 গুণে কি 9 10 গুণ 90 কিমান হ'ল 9/10 ঠিক তেনেকৈ 2 নম্বৰটো p এটা পূৰ্ণবৰ্গ সংখ্যা এটা টোটাল আমাৰ 90 পূৰ্ণবৰ্গৰ সংখ্যা কিমান আছিল আমাৰ 9 9ৰে 90 কিমান 10 1/10 এটা 3 নম্বৰটো আছে p 5ৰে হৰণ যোৱা কেইটা আছে আমাৰ 18 আৰু মুঠ কিমান 90 18 90 কিমান 5 কিমান গলা আমি কিমান পালো 1/5 এটোই আমাৰ এনসার এটা নেক্সট প্ৰশ্নটো চোৱা এতিয়া 19 নম্বৰ প্ৰশ্নটো চোৱা এই প্ৰশ্নটো যোৱাবাৰ মেট্ৰিক পৰীক্ষাত আহিছিলে 2024 আহিছিলে ইয়াত চোৱা কি কৈছে এজন শিশুৰ এটা লুডুগুটি আছে যাৰ 6খন পিঠিৰ তলত দেখুৱাৰ দৰে আখৰ ওলায় A B C D E A নম্বৰ নাই কি আছে আমাৰ A B C D E A গুটিটোৰ এবাৰ মাৰি পঠোৱা হ'ল 1 নম্বৰ A 2 নম্বৰ D ওলোৱা সম্ভাৱিতা উলিয়াব কৈছে এটা একেবাৰে ইজি এটো আমাৰ কেইটা আছে 1 2 3 4 5 6 ফলাফলটো আমাৰ কি আছে আমি লিখিলো A B C D E A এটা আমাক কি লাগব দিছে P A এর সম্ভাৱিতা টোটাল আমাৰ কেইটা 1 2 3 4 5 6 6টো লিখিলো A কেইটা আছে 1 2 দুটা কিমান হ'ল 2/6 3 1/3 1/3 নেক্সট আকৌ 2 নম্বৰটো কি আছে D আমাৰ D কেইটা আছে D এটা আছে 1 টোটাল কিমান আছিল আমাৰ ফলাফলটো 6 1/6 একেবাৰে ইজি 2 মাৰ্কসৰ কাৰণে আহিছিল এটো আমাৰ যোৱা বছৰ মেট্ৰিক পৰীক্ষা এর নেক্সট প্ৰশ্নটো চাও 144 টা বল পেন থকা এখন মুঠ বল পেনত 20 টা বল পেন বেয়া আৰু আছে আৰু বাকিবোৰ ভাল নুৰি এটা কলম কিনিব যদি ই ভাল হয় আৰু বেয়া হলে নিকিনে দোকানীয়ে জাতিসবে এটা কলম আনিলে আৰু তাইক দিলে সম্ভাৱিতা কি যাতে তাই এটো কিনে আৰু তাই এটো নিকিনে কিনে মানে যেটো ভাল এটোই কিনিব আৰু বেয়াটো কেতিয়াও নিকিনে তাৰ সম্ভাৱিতা আমাক উলিয়াব কৈছে এতিয়া চোৱা এটা 144 টা বল পেন থকা এক মুঠ বল পেনত 20 টা বল পেন বেয়া বুলি কৈছে আমাৰ চোৱা প্ৰশ্নত কি দিয়া আছে মুঠ বল পেন কিমান দিয়া আছে আমাক 144 টা তাৰে 20 টা বল পেন বেয়া বল পেন কিমান আমাৰ 20 টা ভাল কিমান হ'ব 140 পৰা 20ক মাইনাস কৰি দিয়া কিমান হ'ব 4 পৰা 2 গলে 2 আকৌ 124 এইখিনি আমি সম্ভাৱিতা উলিয়াম এতিয়া 1 নম্বৰটো দিয়া আছে তাই এটো কিনে P তাই এটো কিনে মানে কোনটো কিনিব অদায় ভালটোৱে কিনিব ভাল কিমান আছে আমাৰ 124 আৰু মুঠ কিমান আছে 144 এটা 4 ৰে এটো 31 এটো 4 ৰে কিমান হ'ব 36 কিমান হ'ব 31/36 আকৌ 2 নম্বৰটো কি কৈছে তাই এটো নিকিনে কোনটো নিকিনে সদায় বেয়াটোৱে আমি নিকিনে আমাৰ বেয়াটো কিমান আছে 20 আকৌ টোটাল কিমান আছে 144 4 ৰে 20ক 5 বাৰ গল ইয়াক 144 36 কিমান হ'ল 5/36 এটোৱে এনসার এনেদৰে আমি সম্ভাৱিতা উলিয়াব পাৰো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম